হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এতিয়া গা ধুই আহিলোঁ। আজি যিহেতু বহাগৰ প্ৰথম 1 তাৰিখ, প্ৰথম দিন, সেয়ে গাটো ধুই আহিলোঁ। কিন্তু এতিয়ালৈকে নতুন কাপোৰ পিন্ধা নাই, জাষ্ট গাটো ধুই আহিলোঁ। আৰু আজি গা ধুলোঁ এইবোৰেৰে। মায়ে এইবোৰ আজি ৰেডি কৰি দিছিলে। ইফালে সেয়া হ'ল আম, মানে সৰু সৰু আমটো, আৰু এইফালে হালধি, ইফালে হ'ল দালি। গোটেইখিনিৰে গাটো ভালদৰে ধুলোঁ, বাবুকো ধুৱাই দিলোঁ। কিন্তু বাবুক কি ডিষ্টাৰ্ব কৰিছে আৰু এইফালে বাবুক সজাই দিলোঁ। কিন্তু তাৰ মনটো অকণমান বেয়া, নাজানো কিয়। সি ঢোলটো চাওকচোন, ঢোল মাৰি আছে, কিন্তু ফূৰ্তিটো কম আজি তাৰ। আৰু এইজন হ'ল বাবুৰ লগৰ। আৰু ইফালে চাওকচোন, বাবু বাইকখনৰ ওপৰতে উঠি মামীয়েকক কিবা অৰ্ডাৰ দিছে। আৰু এইফালে মায়ে ৰেডি কৰিছে আমাৰ বিহুৰ দৈ চিৰা। এয়া দৈ চিৰা দিছে, মই কৈছিলোঁ অলপ অলপ দিবলৈ, ঠিক তেনেকৈ মা অলপ অলপ দিছে। যিহেতু আজি এঠাইলৈ যাম, গতিকে ইমান পেটটো ভৰাই নাযাওঁ। আৰু এইফালে বাবু আকৌ খেলিব ধৰিলে বিলাহীকেইটাৰে। আৰু আজিকালি বাবুৰ খেলা বৰ বেলেগ ধৰণৰ হৈ গৈছে, জানেনে? খেলনাৰে নেখেলে, সি ঘৰুৱা বস্তুৰেহে খেলি ভাল পায়। এই বিলাহীকেইটা লৈছে আৰু চাওকচোন কেনেকৈ খেলিছে। বল বনাই বনাই পলিথিনটোত ভৰাইছে, উলিয়াইছে আৰু খেলিছে। এনেকৈ খেলিলে সি অলপ সময়। বাবু আকৌ সি এইবাৰ জোলনাত উঠিলে, সি বোলে আকৌ জোলনাত উঠিব, মানে ইটো সিটো কৰিয়ে থাকে। আৰু এইফালে মই অকণমান বিহুৰ সাজযোৰ পিন্ধি ল'লোঁ, কাৰণ মিনিৰ লগত অকণমান ভাবিলোঁ বিহু নাচোঁ, বিহু বুলি কাপোৰযোৰো পিন্ধোঁ, বিহুত দিয়া হাজবেণ্ডে কাপোৰযোৰ পিন্ধিলোঁ। যিটো আবেলি আকৌ এঠাইত যাম, তাৰ বাবে প্ৰিপাৰেশ্যন এটা কৰি আছোঁ। এয়া আবেলি ৰেডি হ'লোঁ আমি বিয়ালৈ যাবৰ বাবে। এইযোৰ কাপোৰ পিন্ধিলোঁ আজি, আৰু এতিয়া ৰেডি। এতিয়া যাবলৈ আমি গোটেইকেইটা ৰেডি হৈছোঁ, যিহেতু গোটেইকেইটাই যাম, ঘৰৰে বিয়া। আৰু আমি বিয়া আহি পালোঁ, বিয়াত আহি বহিছোঁ। ভাবিছোঁ অকণমান ভিডিঅ'টো কৰোঁ, কৰি ৰাখি দিওঁ। আৰু আমি অকল বিয়া ঘৰতে নাথাকিলোঁ, যিহেতু আমাৰ ঘৰৰে বিয়া, গতিকে আমি বিয়াৰ পৰা অকণমান আঁতৰত থকা আমাৰ আইতাহঁতৰ ঘৰলৈ গ'লোঁ। হ'ল আইতা আমাৰ। গোটেইবোৰে বহিছোঁ, বহি গল্প কৰি আছোঁ। আৰু বিহুৰ বতৰ যিহেতু, এয়া সেৱা কৰা পৰ্বটো চলি আছে। দেউতাক কোনোবা সেৱা কৰি আছে, দেউতাই কোনোবাক সেৱা কৰিছে, মুঠতে সেৱা কৰা পৰ্বটো চলি আছে। আৰু এইফালে বাবুৱে লাড়ু খাই আছিলে, নাৰিকল লাড়ু এটা। আকৌ এবাৰ আমি বিয়াত আহিলোঁ, আহি এয়া সন্ধিয়া আমি চাহ আৰু পকৰা খাই আছোঁ। আৰু খাই বৈ এতিয়া আমাৰ পৰা আহিব সময় হৈছে। ঠিক সেই সময়তে ভণ্টি ক'লে, ৰ'ব বাইদেউ, এটা ভিডিঅ' কৰি লওঁ। গতিকে এইফালে মামা তাইকে এটা ভিডিঅ' কৰি লৈছে, তাই যাতে পিছলৈ চাবলৈ পাৰে। এনেকৈ চাৰিওফালে অকণমান ঘূৰি তাই ভিডিঅ' কৰি লৈছে। মিনি ভিডিঅ' কৰিছে চাৰিওফালে। আৰু বাবুও আজি খুব ফূৰ্তি, মানুহ বহুত দেখিছে যে, তাকো তেনেকৈ মাহীয়েকে গৈ ভিডিঅ' কৰিলে। আৰু দেউতা আৰু ভাইটি চাগে বাবুক লৈ ইয়াতে বহিছে। আৰু মিনি এনেকৈ বাবুক বিচাৰি বিচাৰি আহি পালে ৰাস্তাটো। মানুহ কম এতিয়া, যিহেতু অকণমান বৰষুণ দিছিলে এইখিনি সময়ত, গতিকে মানুহ সেইবাবে কমি গ'ল। আৰু এইফালে বাবুও চাহ খাই আছে, ৰঙা চাহ খাই বৈ কি খুব নাচিছে আজি বিয়াত গৈ। আৰু কি হাঁহিছে চাওকচোন। ককা নাতিয়ে দুয়োজনে বহি একেলগে ৰঙা চাহ খাই আছে আৰু এনজয় কৰিছে পৰিৱেশটো।